মোৰ আজি সকলো কাম উলট পালট হৈ গ'ল, গম পাইছেনে? এয়া মই আহিলোঁ গা ধুই আৰু ইফালে চিৰাম লগাই আছোঁ চুলিৰ অৱস্থা চাওক গাইজ, চুলিৰ অৱস্থা কিয় যে হ'ল, কেনেকৈ যেন ভাল কৰিম একো বুজি নাপাইছোঁ। মানে চুলিখিনি দেখাব যদিও লাজ লাগিছে, লুকুৱাই থৈওতো লাভ নাই ন, কাৰণ সৰিছে যিহেতু যদি মই দেখাওঁ কিবা এটা চলিউশ্যনটো পাম ন, সেইটো কাৰণে মই আপোনালোকৰ আগত মানে শ্বেয়াৰ কৰিছোঁ, চুলিখিনি দেখাইছোঁ যে মোৰ চুলিৰ অৱস্থা হৈছে কি। আৰু আজি মই ক'লোঁ যে সকলো উলট পালট হৈ গ'ল বুলি। উলট পালট কি হ'ল গম পাইছেনে? আনকালে মই মোৰ ছোৱালীক মালিচ কৰি গা পা ধুৱাই মেলি তাৰ পাছতহে নিজেই গা ধুওঁ। আজি কি হ'ল, তাই মানে শুই উঠি যোৱাকালি মই মিনি ব্লগটোত দেখাইছিলোঁ ন, সেই তাত দেখাইছিলোঁ যে শুই উঠি আকৌ শুই যায়, শুই উঠি আকৌ শুলে, তাৰপাছত আকৌ শুলে, এনেকৈ কৰি তাই কি কৰিলে আজি পূৰা মানে 1টা বজাই দিলে। সেই 1টা বজাই দিলে যে 1টা বজোৱাৰ পাছত এতিয়া মোৰ কি হ'ল, ইমান দেৰিটো মোৰ ৰখি থাকিবলৈ মানে মন নাযায়, তো গা মানে ধুই দিলেহে মই শান্তি পাওঁ। তাৰপাছত এয়া মই নিজে ধোৱাৰ পাছত তাইক ধুৱাই পখলাই এতিয়া লৈছোঁ মালিচ কৰিবলৈ। ল'ৰা পোৱালি যেতিয়া জন্ম কৰিছোঁ কৰ্মটো নিজে কৰিবই লাগিব, আৰু মাকৰ সমান কোনো হ'ব নোৱাৰে, যিহেতু মই যেনেকৈ যি পাৰোঁ তেনেকৈ মই মালিচ কৰোঁ। আৰু ভিডিঅ'টো বহুত স্পীড কৰি দিয়া হৈছে, কাৰণ নহ'লে বহুত বেছি দীঘল হৈ যায় ন, আৰু ভিডিঅ'টো সেইকাৰণে দীঘল মানে বহুত দীঘলেই আছিলে, মই মানে স্পীড কৰি দিলোঁ। যদি আপোনালোকে বিচাৰে মই কেনেকৈ মানে মালিচ কৰোঁ তেনেহ'লে মই দেখাব পাৰিম, মানে অকলে মালিচ কৰা ভিডিঅ' এটা দিব পাৰিম আপোনালোকক। যদি কাৰোবাৰ দৰকাৰ হয় তেনেহ'লে কমেণ্ট এটা কৰিব পাৰিব। আৰু এনেকৈ মালিচ কৰি দিয়াৰ পাছত বেবীবোৰে যে ইমান ভাল পায় নহয়, কি ক'ম আৰু, আমাৰ ছোৱালী লগালগ হৈ যায়। তাৰপৰা এয়া মালিচ কৰা হ'ল, অকণমান পাউডাৰো সানি দিলোঁ, তাৰপৰা এয়া কাপোৰ পিন্ধাই দিছোঁ। এতিয়া তাই শুয়ে যাব মানে আৰু বিচনাখনৰ অৱস্থা এনেকৈতো হৈয়ে থাকে, সেইদিনাখনো আপোনালোকক দেখাইছোঁৱে মই। আৰু এইটো নেচাৰেল হয়, চবৰ ঘৰতে হয়, যেতিয়া কেঁচুৱা এটা আহি যায় তেতিয়া মানে সকলোৰে ঘৰতে হয়। আৰু ইয়াত দেখিছে ন, আৰু তাই চকু মেলিবলৈ ইমান বেয়া পায়, কি ক'ম মানে, চকু মেলিবলৈ কাৰণে একদম নোখোজে। মই ফটো মাৰিলোঁ, এনেকৈ তাইক চকুকেইটা মুদি দিয়ে, আৰু এনেকৈ ইমানেই হাত খায়। তাৰপৰা আজিকালি শিকিছে ভৰি আঙুলি টানি টানি খাবলৈ কাৰণে। এই জুনুকাটো দিম ন, এইটোও মানে খাই দিব। আজিকালি মানে যিয়ে বস্তু দিওঁ মানে সকলোবোৰ খাবলৈ শিকিছে তাই, গম পাইছে? এই ফটো দিম যে এতিয়া চাব কি কৰিব। দেখিছেনে চুলি, দেখিছে একেবাৰে মানে